নমস্কাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো আজি ক্লাস 10 ৰ পলিনোমিয়েল অৰ্থাৎ বহুপদ চেপ্টাৰৰ ওপৰত এছএছএলসি এক্সামত যিবিলাক 1 মাৰ্কৰ কোশ্চেন আহি গৈছে সেইবিলাক আজি সলভ কৰিম ঠিক আছে তো ফাৰ্স্ট কোশ্চেনটো কি আছে sum of the zeros of the cubic polynomial p of x is equal to 3x cube minus 5x square minus 11x minus 3 is equal to what প্রথমে কি দিছে কিউবিক পলিনোমিয়াল কিউবিক পলিনোমিয়ালটো কি মানে জেনারেল ফর্মটো কি হয় কিউবিক পলিনোমিয়ালৰ ax cube plus bx square plus cx plus d মনত ৰাখিবা এটো কি কিউবিক পলিনোমিয়ালৰ জেনারেল ফর্মটো ঠিক আছে তাৰ পিছত উলিয়াব দিছে কি সাম অফ দা জিৰোস জিৰো বিলাকৰ সামটো উলিয়াব দিছে তো ইয়াৰ ফৰ্মুলাটো কি আছিল minus b by a ঠিক আছে তো b কোনটো ইয়াতে সোয়া x স্কয়াৰৰ যেটো কোএফিশিয়েন্টস আছে এটো হল b ইয়াতে x স্কয়াৰৰ কোএফিশিয়েন্টসটো কি আছে -5 ঠিক আছে আৰু ইয়াতে ফৰ্মুলাৰ পৰা -2 ইয়াতে দিছো তাৰ পিছত আছে তলফালে কি a কোনটো হয় x কিউবৰ কোএফিশিয়েন্টসটো ইয়াতে কি আছে 3 তো এটো কি হ'ব 5/3 এটো হ'ব আমাৰ আনসারটো কত আছে অপশন নাম্বার ডি sum of the zeros কি হ'ব 5/3 next 2 number আছে if the graph of the polynomial y is equal to f of x intersect x axis at 2 points then number of zeros of f of x is কি দিছে এটা গ্রাফ আছে suppose ধৰা এটো x axis এটো y axis y is equal to f of x ঠিক আছে ইয়াতে সবা x axisৰ ফালে গ্ৰাফটোৰ যেটো আমি লাইনটো ড্ৰ কৰিম কেইবাৰ ইন্টারসেক্ট কৰিছে ধৰা এনে ধৰে গৈছে লাইনটো x axisৰ ফালে কেইবাৰ ইন্টারসেক্ট কৰিছে দুটা পয়েন্টত গৈ ইন্টারসেক্ট কৰিছে এটো এটা ঠিক আছে তাৰ পিছত কোশ্চেনটো সুধিছে কি দেন দা নাম্বার অফ জিরো কেইটা হ'ব x axis যে কেইবাৰ ইন্টারসেক্ট কৰিব সেই কেইটাই আমাৰ জিরো আহিব ঠিক আছে তো জিরো কেইটা আহিব দুটা ধৰিব পাৰিছা ইয়াতে আমাৰ আনসারটো আছিল x axisত দুবাৰ ইন্টারসেক্ট কৰিছে মানে জিরো কেইটা হ'ব দুটাই হ'ব যদি এনে ধৰে দিয়া থাকিলে হয় x f of y তেনেহলে কি দেখিবা y axisৰ ফালে কেইবাৰ ইন্টারসেক্ট কৰিছে তেতিয়া আমি y ৰ ফালটো মানে কাউন্ট কৰিম যদি এনে ধৰে দিয়া থাকিল হয় তেন্তে কি লিখিম y ৰ ফালে কেইবাৰ ইন্টারসেক্ট কৰিছে এটা পয়েন্টত গৈ তেনেহলে জিরো কেইটা হ'ব এটাই হ'ব ঠিক আছে নেক্সট Here number 2 আছে if 1 0 of the polynomial p of x is equal to ax square minus 3 a minus 1 x minus 1 is 1 then the value of a is ইয়াতে এই polynomial টোৰ ডিগ্ৰীটো কি আছে 2 তাৰ মানে ইয়াতে টোটাল দুটা 0 উলিয়াব তাৰ ভিতৰত এটা দিয়া আছে কি 1 দিয়া আছে মানে p of 1 is equal to 0 বুলি লিখিব পাৰি ঠিক আছে ইয়াতে কি কৰিছো আমি p of x আছিল তাৰ ঠাইত আমি p of 1 লিখিছো তাৰ মানে আমি x ৰ ঠাইত 1 দিছো এতিয়া p of 1 ৰ ঠাইত এই পলিনোমিয়ালটো আমি লিখিম কিন্তু যত যত x আছে তাতে আমি 1 বুলি পুট কৰিম ঠিক আছে কি আছিল ax স্কয়ার তো a 1 স্কয়ার ঠিক আছে -3 a - 1 into x তাতে আমি 1 লিখিম -1 is equal to 0 minus 3a plus 3 minus 1 is equal to 0 ইয়াতে হ'ব a minus 3a এটো plus 2 is equal to 0 উপরে এটো মাইনাস কৰিলে আমি -2a পাম আৰু এটো ইফালে গলে -2 এটো মাইনাস মাইনাস ক্যান্সেল a is equal to কি হ'ব আমাৰ 1 ঠিক আছে অপশন নাম্বার a ধৰিব পাৰিছে সকলে Next, the product of the zeros of 4u square plus 8u is ইয়াতে জিরোৰ প্ৰডাক্ট উলিয়াব দিছে ঠিক আছে তো প্ৰথমে এটো কি কোয়াড্ৰেটিক পলিনোমিয়াল দিছে কোয়াড্ৰেটিক পলিনোমিয়ালৰ জেনারেল ফর্মটো কি আছিল ax square plus bx plus c হয় না তো প্রোডাক্ট অফ দা জিরোস মানে জিরো বিলাকৰ প্ৰডাক্টৰ ফৰ্মুলাটা কি আছিল c by a ঠিক আছে c কোনটো এই যে লাস্টত যেটো থাকে কনস্ট্যান্ট টার্মটো হেতুক c বুলি কয় ইয়াতে তো নাই তা মানে নাই মানে আমি 0 বুলি ধৰি লম
আৰু a কোনটো x স্কয়াৰৰ কোএফিচিয়েন্টটো ইয়াতে u স্কয়াৰৰ কোএফিচিয়েন্টটো কি আছে 4 0/4 মানে কি 0 অপশন নাম্বার ডি ঠিক আছে এতিয়া নেক্সট দ্য প্রোডাক্ট অফ দ্য জিরোস অফ x স্কয়ার মাইনাস 15 ইজ হেতু আগৰ দৰেই সেম ফর্মুলাটো কি আছে c/a c কোনটো হয় লাস্টটো যেটো থাকে কনস্ট্যান্ট টার্মটো তো ইয়াতে কনস্ট্যান্ট টার্মটো কি আছে -15 ঠিক আছে তাৰ পিছত a কোনটো x স্কয়াৰৰ কোএফিচিয়েন্টটো ইয়াতে x স্কয়াৰৰ কোএফিচিয়েন্টটো কি আছে 1 তো কি হ'ব आंसरটো -15 what আছে অপশন নাম্বার a -15 ঠিক আছে নেক্সট the product of the zeros 3x square plus 11x minus 2 is এটো সেম মই দুটা কৰিলো অলৰেডি আৰু এটো তোমালোকে নিজে কৰি পিনে মোক কমেন্টত জনাই দিবা आंसरটো ঠিক আছে এটো মই কৰি নি দিলো নেক্সট 7 নম্বৰটো আছে which of the following is a polynomial কোনটো পলিনোমিয়াল হ'ব তো পলিনোমিয়াল হোৱাৰ কাৰণে কি হ'ব লাগে আমাৰ যেটো পাৱাৰটো আহে যেটো ভেৰিয়েবলৰ পাৱাৰ থাকে এটো সদায় কি নেচাৰেল নাম্বাৰ আহিব লাগে ঠিক আছে তো ইয়াতে সোয়া এটো যদি আমি ওপৰত লৈ যাও তেনেহলে কি হ'ব পাৱাৰটো -2 আহি যাব তাৰ পিছত এটো ইয়াতে কিছু নাই মানে কি আছে 1 আছে এটো যদি যেতিয়া আমি ওলটাই দিম তেতিয়া আমাৰ -1 আহি যাব ইয়াতে ৰুট ওভাৰ আছে যেতিয়া আমি ৰুটটো উঠাই দিম তেতিয়া কি হ'ব হাফ আহি যাব তাৰ মানে অকল এটোৱে থাকে যেটো আমাৰ পাৱাৰটো কি আছে নেচাৰেল নাম্বাৰ আছে এটোৱে আমাৰ পলিনোমিয়ালটো হ'ব ঠিক আছে নেক্সট Question number 8 if 1 is a zero of the polynomial p of x is equal to bx square plus 4b plus 1x plus 1 then the value of b is এনেকুৱা টাইপৰ কোশ্চেন মই অলৰেডি এটা সলভ কৰিছো কোশ্চেন নাম্বাৰ 3 হ'ব তাত কি এইটো 2017 ত আহিছিল আৰু আকৌ সোয়া ইয়াতে 2023 এনেকুৱা ধৰণৰ সেম কোশ্চেনটো মানে এনেকুৱা ধৰণে ৰিপিট হৈ থাকে তো তোমালোকে আজিৰ এই ভিডিওটো যদি গোটেইখিনি সোয়া তেনেহলে তোমালোকে গম পাবা কোনবিলাক কোশ্চেন ৰিপিট হয় মানে কোনটো ইম্পৰ্টেন্ট হয় তেনে এইটো তোমালোকৰ এটা আইডিয়া আহিব সো তোমালোকে ভিডিওটো গোটেইখিনি চাবা ঠিক আছে তো এতিয়া সোয়া ইয়াতে কি আছে 0 to 1 দিয়া আছে কি কৰিছিল প্ৰথমে p of 1 is equal to 0 লিখিছিল মানে যেটো 0 দিয়া থাকিব এটো p of সেই সংখ্যাটো লিখি দিবা তাৰ পিছত এটো 0 বুলি ধৰি দিবা ঠিক আছে তাৰ পিছত এতিয়া p of 1 ৰ ঠাইত আমি এই যে p of x ৰ যেটো মানে ফাংশনটো দিয়া আছে এটো আমি x ৰ ঠাইত এই যে 1 আছে এটো পুট কৰিম ঠিক আছে তো কি আছে b * 1 স্কয়ার প্লাস 4b plus 1 into 1 plus 1 is equal to 0 ধৰিব পাৰিছা এতিয়া এটোৰ পৰা আমাৰ b আহিব plus 4b plus 4 plus 1 is equal to 0 ইয়াতে আহিব 5b plus 5 is equal to 0 5b is equal to -5 হ'ব তাৰপিছত b is equal to তেনেহলে কি হ'ব -5/5 5 5 cancel আমাৰ आंसरটো হ'ব -1 কত আছে অপশন নাম্বার a ঠিক আছে নেক্সট 9 নম্বৰত আছে if the sum and product of the zeros of a polynomial are p and q then the polynomial is কি আছে সামটো কোনটো হ'ব p আৰু প্ৰডাক্টটো কোনটো হ'ব q ঠিক আছে সাম আৰু প্ৰডাক্টটো দিয়া আছে 0 তেনেহলে পলিনোমিয়ালটো কি হ'ব এটো লিয়াব দিছে তো এটা জেনাৰেল ফৰ্ম আছে মনত ৰাখিবা x স্কয়াৰ মাইনাস সাম মানে সাম অফ দা জিৰোস টু হ'ব ইনটু x প্লাস প্রোডাক্ট মনত থাকিব কি আছে প্ৰথমে x স্কয়ার মাইনাস সাম কি আছে p তাৰ পিছত x প্লাস প্রোডাক্টটো কি দিয়া আছে q এইটো হল আমাৰ পলিনোমিয়ালটো ঠিক আছে কোনটো লগত মিলিছে সেইটো অপশন নাম্বার ডি x স্কয়ার মাইনাস px plus q নেক্সট 10 number 2 আছে under what condition will p x cube plus q x square plus r x plus s is equal to 0 be a cubic equation
হৈছে কেতিয়া এটো কিউবিক ইকুৱেশ্যন হ'ব তো কিউবিক ইকুৱেশ্যন মানে কি আমাৰ যেটো ইকুৱেশ্যন দিয়া থাকিব তাৰ ডিগ্ৰীটো সদায় 3 হ'ব লাগিব মানে ভেৰিয়েবলৰ ওপৰত যেটো মানে হাইয়েস্ট পাৱাৰটো থাকিব এটো কি 3 হ'ব লাগে তো অকল এইটোই আছে কি ইয়াতে x ৰ ওপৰত কিউব আছে মানে আমাৰ এইটো টাৰ্মসটো ৰাখিবই লাগিব আৰু বাকিখিনি আমাৰ 0 হলো একো নাই তো ইয়াতে অপচন কি আছে p q r and s are non zero এটো কি 0 হলেও হ'ব নহলেও কিন্তু ইয়াতে q বিলাক 0 হ'ব পাৰিব কিন্তু p টো অকল 0 নহব ঠিক আছে বাকিখিনি আমি পঢ়ি লও ই আছে p not equal to 0 and q not equal to 0 c আছে p not equal to 0 or q not equal to 0 আৰু এটো d আছে p not equal to 0 তো আমি আগতে কি কৈছো ইখিনি আমাৰ 0 হলেও একো নাই অকল আমাৰ এইটো 0 হ'ব নোৱাৰিব তো এইটোই আমাৰ অপচনটো ইয়াতে হ'ব 11 number আছে when x is real number the graph of the cubic polynomial 8x cube minus 1 কি দিছে প্ৰথমে ইয়াতে x এটা ৰিয়েল নাম্বাৰ প্ৰথমে x ৰ ভ্যালুটো বাই কৰি লও ইয়াতে কি দিয়া আছে 8x cube minus 1 is equal to 0 বুলি ধৰি লৈছো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো লিয়াম 8x cube is equal to plus 1 হৈ ইফালে গলে আৰু এটো x cube is equal to 1/8 তাৰ পিছত x is equal to ইয়াতে কিউব আছে ইফালে সাইডটো চেঞ্জ হলে কি হ'ব কিউব ৰুটস হৈ যাব 1/8 তোৰ পৰা আমাৰ আহিব 1/2 তো ইয়াতে x ৰ ভ্যালু কি পাইছো হাফ মানে এটা পাইছো এটা ভ্যালু পাইছো আমি আৰু বাকি দুটা আছে কাৰণ ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান আছে 3 তাৰ মানে x ৰ ভ্যালু 3টা আহিব লাগিছিল তাৰে পৰা আমি এটা পাইছো আৰু বাকি দুটা আছে এই দুটা কি কমপ্লেক্স নাম্বাৰ হ'ব তো ইয়াতে কি দিছে অপচন বিলাক does not intersect the x axis at exactly 1 point এটোই হ'ব আমাৰ আনসারটো ঠিক আছে যেহেতু এটা ভ্যালু পাইছো সেই কাৰণে কি হ'ব এটা পয়েন্টতে ইন্টারসেক্ট কৰিব ঠিক আছে next the sum of the zeros of the quadratic polynomial p of x is equal to 4x square minus 1 is এনে ধৰণৰ কৰিছো আগতে কি আছিল sum of the zeros ৰ ফৰ্মুলাটো কি আছিল -b/a হয় না তো ইয়াতে b কোনটো হ'ব b কি হয় x ৰ যেটো কোএফিচিয়েন্টস থাকে কাৰণ আমাৰ জেনাৰেল ফৰ্মটো কি আছিল ax square plus bx plus c b কোনটো x ৰ কোএফিচিয়েন্টস ইয়াতে x বুলি নাই তাৰ মানে x ৰ কোএফিচিয়েন্টসটো কি 0 হৈ আছে ঠিক আছে তো আমি ইয়াতে -x ইয়াতে 0 টো লিখি লৈছো আৰু a কি হ'ব x স্কয়াৰৰ কোএফিচিয়েন্টস কি আছে 4 তো ইয়াৰ পৰা আমাৰ 0 আহিল আনসারটো 0 হ'ব অপচন নম্বৰ b ঠিক আছে next if the sum of the zeros of f of x is equal to kx square minus 8x plus 6 is 4 then the value of k is আচ্ছা ইয়াতে কি sum of the zeros দিয়া আছে 4 হ'ব মানে -b/a is equal to কিমান দিয়া আছে 4 ঠিক আছে তো ইয়াতে b টো কি হ'ব x ৰ কোএফিচিয়েন্টস তো মাইনাস তো ইয়াতে আছে আৰু কোএফিচিয়েন্টস টো কি আছে -8 ঠিক আছে আৰু a কিমান হ'ব k is equal to 4 ইয়াৰ পৰা কি আহিল 8/k is equal to 4 এটো ক্রস মাল্টিপ্লিকেশন কৰি দিলে আমি কিমান পাম 4k is equal to 8 k is equal to 2 ঠিক আছে অপশন কোড আছে অপশন নাম্বার সি k is equal to 2 ঠিক আছে the number of roots of the equation x plus 2 whole cube is equal to x cube minus 4 আচ্ছা ইয়াতে হুদিছে এইটো ইকুয়েশন দিয়া আছে এই ইকুয়েশনটোৰ কেইটা রুটস হ'ব এটো হুদিছে তো প্ৰথমে ইকুয়েশনটো আমি সলভ কৰি দিম এসে x plus 2 whole cube is equal to x cube minus 4 ইয়াতে প্ৰথমে a plus b whole cube ৰ ফৰ্মুলা আছে এটো ভাঙি দিম x cube plus 3x square b মানে 2 plus 3x into 2 square plus 2 cube is equal to x cube minus 4 so x cube plus 6x square plus এটোৰ পৰা 4 3 4 গুণ 12 x
plus 8 is equal to x cube minus 4. To x cube cancel. তো আমার কি থাকিব 6x square plus 12x plus 8 minus আছে এইটো এইফালে আহিলে plus 4 হ'ব is equal to 0. তো আমার ইকুয়েশনটো কি আহিব 6x square plus 12x plus 12 is equal to 0. এইটো আমি ইকুয়েশনটো পাইছো। তো এতিয়া সোয়া এইটো মানে ডিগ্ৰীটো কি আছে এইটো ইকুয়েশনৰ 2 মানে হাইয়েস্ট পাওয়াৰটো 2 আছে। তো আমাৰ 0 কেইটা হ'ব মানে রুটস কেইটা হ'ব দুটা হ'ব। অপশন নাম্বার ডি ঠিক আছে। নেক্সট 50 number 2 আছে if alpha and beta are the zeros of the polynomial p of x is equal to 4x square plus 2bx plus 9 such that alpha plus beta is equal to 0, then the value of b is, here b এর value to উলিয়াব দিছে 0 দুটা কি কি দিয়া আছে আলফা আৰু বিটা ঠিক আছে। তো আলফা প্লাস মানে 0 দুটাৰ সামটোৰ ফর্মুলাটো কি আছিল -b/8 ঠিক আছে। আৰু ইয়াতে 0 দুটা যে দিয়া আছিল আলফা আৰু বিটা সেই আলফা আৰু বিটাৰ সামটো ইয়াত দিয়া আছে। তো আলফা প্লাস বিটা এই দুটা কি ইকুয়াল হয় না নাই হয়। তাৰ পিছত এতিয়া মাইনাস b মানে কিমান 2b, a মানে কিমান 4 is equal to আলফা প্লাস বিটাৰ ঠাইত হেই যে আমি 0 টো লিখিব পাৰিম না। তাৰ পিছত এটো ক্যালকুলেশন কৰি দিবা 0 b is equal to 0/2 minus 2 is equal to 0. is it what is it option number D. When the polynomial p of x is equal to x cube plus 8x square minus 3x plus 2 is divided by x plus 1, what is the remainder? ইয়াতে ডিভাইড কৰিব দিছে x plus 1 এৰে ডিভাইড কৰিব দিছে কাক ডিভাইড কৰিব দিছে হেইটো পলিনোমিয়াল ঠিক আছে। x cube plus 4x square minus 3x plus 2 ঠিক আছে। তো প্রথমে কি করিম x into x square এটু কইলে কি হবে আমার x cube plus আছে plus 1 into x square মানে x square এটা মাইনাস দিবা এটা মাইনাস প্লাস x কিউব মাইনাস x কিউব ক্যান্সেল আৰু এটোৰ পৰা এটো মাইনাস কৰিলে আমাৰ কি হ'ব 3x স্কয়াৰ মাইনাস 3x প্লাস 2 এতিয়া প্লাস 3x x ইনটু 3x কি হ'ব 3x স্কয়াৰ প্লাস 3x মাইনাস ইয়াতো এটা মাইনাস plus 3x square minus 3x square cancel ইয়াতে মাইনাস মাইনাস প্লাস হৈ যাব তো কিমান হ'ব -6x plus 2 এই মাইনাস টো এতিয়া ওপৰত উঠি যাব আৰু 6x into 6 কি হ'ব -6x ঠিক আছে আৰু প্লাসে মাইনাসে -1 into 6 is equal to 6 ইয়াতে প্লাস হ'ব ইয়াতে প্লাস হ'ব cancel আৰু ইয়াতে কিমান থাকিব 8 তো আমার রিমাইন্ডার টু কিমান আছে 8 অপশন নাম্বার সি হবে आंसर টু ঠিক আছে। নেক্সট 17 if the graph of a polynomial cuts x-axis at 2 points and y-axis at 1 point then the number of zeros of the polynomial কি দিছে ইয়াতে এটা গ্রাফৰ কথা কৈছে x-axis a to y-axis কি দিছে cuts x-axis at 2 points মানে এটা গ্রাফ আছে যেটো x-axis এর ফালে দুবার কাটিছে মানে দুটা পয়েন্টত গৈ কাটিছে আৰু y-axis এটা পয়েন্টত কাটিছে ঠিক আছে। তাৰ পিছত বুজিছে কি নাম্বার অফ জিরোস অফ দা পলিনোমিয়াল তেনে হলে এই পলিনোমিয়ালটোৰ জিরো কেইটা হ'ব পাৰে যদি আমাৰ এনে ধৰণে উলিয়াব দিয়ে y f of x মানে x ৰ ক্ষেত্ৰত যদি উলিয়াব দিয়ে তেনে হলে আমাৰ কেইটা জিরো আহিব দুটা কমেও দুটা জিরো আহিবই আৰু যদি x is equal to f of y এর ক্ষেত্ৰত যদি উলিয়াব দিয়ে তেনে হলে y এর ফালে সাম y এর ফালে কেইটা পয়েন্টত কাটিছে এটা পয়েন্টত তো আমাৰ জিরো কেইটা হ'ব এটা হ'ব অপশন বিলাক চাও at least 1 at least 2 at most 1 at most 2 এই যে
কমেও দুটাটো হ'বই এক্সৰ ফালে যেহেতু দুবাৰ মানে দুটা পইণ্টত গৈ কাটিছে তো আমাৰ অপশ্যনটো কি হ'ব অপশ্যন নম্বৰ বি কমেও দুটা 0 ওলাবই ঠিক আছে নেক্সট a quadratic polynomial p of x is equal to x square plus bx plus c has zeros alpha and beta if alpha plus beta is equal to 7 and alpha square plus beta square is equal to 29 then what are the values of b and c আচ্ছা ইয়াতে b আৰু c উলিয়াব দিছে ফাৰ্ষ্টটো কি দিয়া আছে alpha plus beta is equal to 7 দিয়া আছে ঠিক আছে তো ইয়াতে 0 দুটা কি দিয়া আছে আলফা আৰু বিটা আমাৰ এটা জেনাৰেল ফৰ্মটো কি আছিল x স্কয়াৰ মাইনাস সাম ইনটু x প্লাস প্রোডাক্ট মানে x স্কয়ার মাইনাস সাম অফ দা জিরোস ইনটু x প্লাস প্রোডাক্ট অফ দা জিরোস ঠিক আছে তো মিডলত যেটো থাকে মানে x এর কোএফিসিয়েন্টস হিসাবে যেটো থাকে এটো আমাৰ কি হয় সাম অফ দা জিরোস হয় তো ইয়াতে x alpha plus beta ঠাইত আমি এই মিডলত যে b2 আছে এটো লিখি দিব পাৰিম না নাই দিব পাৰিম কিন্তু ইয়াতে সোৱা এই যে ফৰ্মুলাত মাইনাস আছে এটো ইয়াতে দি দিব লাগিব ক্লিয়াৰ ইজ ইকুয়াল টু 7 তেনহলে আমাৰ b ইজ ইকুয়াল টু কিমান উলিয়াব -7 ক্লিয়াৰ তো আমি এটা পাইছো b এতিয়া আমাৰ c টো উলিয়াব লাগিব এইটোৰ পৰাই সোৱা আলফা প্লাস বিটা ইজ ইকুয়াল টু 7 দিয়া আছে এইটোত আমি বোথ সাইডে স্কয়াৰ কৰি দিম तो अल्फा प्लस बीटा होल स्क्वायर इज इक्वल टू 7 स्क्वायर ইয়াতে a প্লাস b হোল স্কয়ার ফর্মুলাত আমি ভাঙি দিম আলফা স্কয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ার ইজ ইকুয়াল টু 49 আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা ইজ ইকুয়াল টু 49 এই লাইনটোক আমি এনেদৰে লিখিব পাৰিম এই দুটা একেলগত ৰাখিছো আৰু এটো ইফালে দি দিছো এতিয়া সোৱা আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ ভ্যালুটো আমাক ইয়াতে দিয়া আছে কিমান 29 এটো ঠাইত আমি 29 লিখাই দিম আৰু বাকিখিনি সেম 2 আলফা বিটা ইকুয়াল টু 49 2 আলফা বিটা ইজ ইকুয়াল টু 49 আৰু এটো ইফালে গলে -29 হ'ব আলফা বিটা ইজ ইকুয়াল টু কিমান হ'ব 20/2 আমাৰ আনসারটো কি আহিব আলফা বিটা ইজ ইকুয়াল টু কিমান ওলাব 10 এতিয়া সোৱা 0 দুটা কি আছিল আলফা আৰু বিটা মানে কি প্রোডাক্টটো বুজাইছে লাস্টৰটো কি থাকে প্রোডাক্ট তো কনস্ট্যান্ট আমাৰ ইয়াতে কি আছে c তাৰ মানে আলফা বিটাৰ ঠাইত আমি c বুলি লিখি দিব পাৰিম নহলে আমাৰ ইয়াতে কি আহিব 10 তো আমি পাইছো b কিমান -7 আৰু c হল 10 কত আছে অপশন নম্বৰ b b is equal to -7 আৰু c is equal to 10 Question number 19. If the value of the polynomial p of x is equal to ax cube plus bx square plus cx plus d is 10 for x is equal to 0 and 15 for x is equal to 1, then what is the value of a plus b plus c? আচ্ছা প্রথমে কি কইছে x is equal to যদি 0 ধরা হয় তেনেহলে আমাৰ ভ্যালুটো কিমান আহিব 10 আহিব এতিয়া সবা যদি আমি x is equal to 0 ধৰো তার মানে কি আমার ইয়াতে মানে যত x আছে তাতে আমি 0 পুট কৰি দিম তো ইয়াতে যদি 0 বহাই দিও তাহলে আমাৰ 0 আহি গল এটো সেম 0 আহি যাব এটো 0 আহি যাব তো অকল বাকি থাকিব কি এই d2 তো ইয়াৰ পৰা আমাৰ d আহিল কি 10 ধৰিব পাৰিছে কথাটো নেক্সট হৈছে কি x is equal to 1 যেতিয়া আমি x এর ভ্যালু 1 ধৰিম তেতিয়া আমাৰ ভ্যালুটো আহিব 15 তো এতিয়া যদি আমি ইয়াতে পুট কৰো সবা a into x or ঠাইত আমি 1 ধৰিম ঠিক আছে এইটোৰ কাৰণে কৰি আছো তেনেহলে 1 কিউব প্লাস b into 1 স্কয়ার প্লাস c into 1 প্লাস d is equal to আমাৰ কি ওলাব 15 ইয়াতে কৈয়ে দিছে ঠিক আছে তো ইয়াতে আহিল a plus b plus c plus d is equal to 15 আহিছে ইয়াতে সবা ইয়াতে আমাক কি উলিয়াব দিছে a plus b plus c ইয়াতে এই যে d2 আছে ইয়াতে আকৌ সোৱা d এর ভ্যালুটো কিমান দিয়া আছে 10 দিয়া আছে তো আমি d ঠাইত 10 টো পুট কৰি দিম তেনেহলে a plus b plus c plus 10 is equal to 15 আহিল তো আমাক যিখিনি লাগে এইখিনি ইয়াতে ৰাখিম is equal to 15 minus 10 নহলে কি ওলাব x plus a plus b plus c is equal to 5
অপশন নাম্বার সি ঠিক আছে নেক্সট হোয়াট ইজ দ্য প্রোডাক্ট অফ দ্য জিরোস অফ 4x স্কয়ার প্লাস 8x এইটো এনে ধৰণৰ আগতো বহুত সলভ কৰিছো প্ৰডাক্ট উলিয়াব দিছে প্ৰডাক্টৰ ফৰ্মুলাটো কি আছিল c/a ইজ ইকুৱেল টু কি c কিমান আছে ইয়াতে লাষ্টৰটো কনস্ট্যান্ট টার্মটো হয় c তো ইয়াতে যেহেতু নাই তো আমি c ঠাই 0 বহাই দিছো a টো কিমান হ'ব 4 তো ইয়াৰ পৰা আমাৰ 0 আহিব অপশন নাই আনসারটো আমাৰ 0 হ'ব ঠিক আছে নেক্সট if n is the degree of the polynomial p of x then what is the number of the zeros of polynomial ইয়াতে কৈছে এটা পলিনোমিয়াল আছে যাৰ ডিগ্ৰীটো অৰ্থাৎ হাইয়েস্ট পাওয়াৰটো n দিয়া আছে তেন্তে সেই পলিনোমিয়ালটোৰ জিরো কেইটা হ'ব এটো উলিয়াব দিছে তো আমি আগতে শিকিছো কি পলিনোমিয়ালৰ যেটো হাইয়েস্ট পাওয়াৰটো থাকে অৰ্থাৎ ডিগ্ৰীটো যেটো থাকে জিরো আমাৰ সেই কেইটাই ওলায় তো ইয়াতে যেহেতু n টা মানে ডিগ্ৰীটো n দিয়া আছে তো আমাৰ জিরো কেইটা ওলাব n টা ওলাব ঠিক আছে তো আজি খিনি আছিল আজি আমি 21টা কোশ্চেন ইয়াতে সলভ কৰিছো তোমালোকে ভিডিওটো ভালদৰে চাবা কিবা প্ৰবলেম পালে মোক কমেন্টত জনাবা আশা কৰো ভিডিওটো গোটেইখিনি চালে তোমালোকৰ অলপ হলো আইডিয়া হ'ব পলিনোমিয়ালৰ ওপৰত কেনে ধৰণৰ কোশ্চেন আহিব পাৰে এমসিকিউ তো এখিনি আছিল ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা